ভাগৱতে কৈছে কি যে চিন্তা কৰি চোৱা যে 84 লক্ষ যোনি অতিক্ৰম কৰি আমি মনুষ্য শৰীৰটো পাইছোঁ। এবাৰ নহয় দুবাৰ নহয়, মানে 20 লাখ বাৰ গছ গছনি শৰীৰতো আমি ভ্ৰমণ কৰি আহিছোঁ। এইটো সৰু কথা হ'ব পাৰেনে? গছ গছনি জীৱনত ঘৰখনত আগফালৰ পৰা পাছফাললৈ 20 বাৰ অহা যোৱা কৰিলে আমাৰ ভাগৰ লাগে। তেতিয়া সেই গছ গছনি শৰীৰত আমি 20 লাখ বাৰ স্থাৱৰং বিঞ্চতে লক্ষম। কাৰণ সেই গছ গছনিবিলাকক স্থাৱৰ বুলি কিয় কোৱা হৈছে? কাৰণ সিহঁতে লৰচৰ কৰিব নোৱাৰে, কিন্তু সিহঁততো প্ৰাণ শক্তি আছে, সিহঁতেও অনুভৱ কৰিব পাৰে। আৰু সেই গছ গছনি যোনিত যেতিয়া ভ্ৰমণ কৰি কৰি জীৱই বোলে অন্তিম জনম তুলসী বৃক্ষ ৰূপত জন্ম গ্ৰহণ কৰে। আৰু সেই বৃক্ষজোপাৰ যেতিয়া স্বাভাৱিক মৃত্যু ঘটে তেতিয়া সেই জীৱ উত্তীৰ্ণ হয় জলজ শৰীৰলৈ, জলত বাস কৰা জীৱলৈ, জলজম নৱলক্ষকম। আৰু 9 লাখ বাৰ সেই জলজ যোনিত ভ্ৰমণ কৰাৰ পাছত যেতিয়া অন্তিম জন্ম হংস যোনি প্ৰাপ্ত কৰে তেতিয়া সেই জীৱ উত্তীৰ্ণ হয় উভচৰ যোনিলৈ। উভচৰ শৰীৰতো পুনৰ 9 লাখ বাৰ ভ্ৰমণ কৰি যেতিয়া কুৰ্ম শৰীৰ প্ৰাপ্ত কৰে, আৰু সেই কুৰ্মই যেতিয়া স্বাভাৱিক মৃত্যু পায় তেতিয়া সেই কুৰ্ম উত্তীৰ্ণ হয় পক্ষীকুললৈ। 10 লক্ষঞ্চ পক্ষিণঃ 10 লাখ বাৰ পক্ষীকুলত ভ্ৰমণ কৰিব লগা হয়। আৰু যেতিয়া অন্তিম জন্ম ময়ূৰ পক্ষী ৰূপত জন্ম গ্ৰহণ কৰে আৰু সেই চৰাইজনীয়ে যেতিয়া স্বাভাৱিক মৃত্যু পায় তেতিয়া সেই জীৱৰ পক্ষীকুলৰ পৰা উত্তীৰ্ণ হয় পশুকুললৈ। 10 লক্ষঞ্চ পক্ষিণঃ 30 লক্ষঞ্চ পশুনঞ্চ। 10 লাখ বাৰৰ বাবে পশু শৰীৰ প্ৰাপ্ত কৰে। আৰু সেই পশু শৰীৰতো 10 লাখ বাৰ ভ্ৰমণ কৰাৰ পাছত যেতিয়া অন্তিম জন্ম গৰুৰ শৰীৰ লাভ কৰে, সেইকাৰণে গৰু বা গো আমাৰ সংস্কৃতিত পূজ্য। আৰু সেই গৰুজনীয়ে যেতিয়া স্বাভাৱিক মৃত্যু পায় তেতিয়া সেই জীৱ উত্তীৰ্ণ হয় বানৰ কুললৈ। বানৰ বুলি কোৱাৰ লগে লগে বহু লোকে বুজে কি এই মুখখন বান্দৰৰ দৰে নেগুৰ থকা মানুহৰ এটা প্ৰজাতি। আচলতে তেনে নহয়। বিজ্ঞানীয়েও 1935 চনতে এইটো কথা বিশ্বৰ পোহৰলৈ আনিব পাৰিছিল যে গছ গছনিতো প্ৰাণ শক্তি থাকে, কিন্তু সেই তথ্য ভাগৱতত আদিৰে পৰা উল্লেখ আছে। কাৰণ ভাগৱতৰো বিজ্ঞান আছে। ভাগৱতৰ বিজ্ঞান কি? বিশেষ জ্ঞানমিতি বিজ্ঞান। যি বিশেষ যি জ্ঞান সেয়াই হৈছে বিজ্ঞান। আৰু এই যে কোৱা হৈছে, বিজ্ঞানেও আমাৰ মানুহৰ এটা প্ৰজাতিৰ কথাহে কৈছে যে হোমোচেপিয়েন্স, কিন্তু ভাৰতীয় সনাতন ধৰ্মৰ ভাগৱত দৰ্শনে 4 লাখ মনুষ্যৰ প্ৰজাতিৰ কথা কৈছে। কাৰণ 4 লক্ষঞ্চ বানৰাহ, বনত বাস কৰা নৰ সকলো মানুহ চাবচোন, যেনেকৈ আমি ৰাজ্যভিত্তিকভাৱে মানুহৰ গুণ বৈশিষ্ট্যসমূহ বেলেগ বেলেগ হয়। অসমৰ মানুহৰ যিবিলাক শাৰীৰিক চাৰিত্ৰিক বৈশিষ্ট্য বা গুণ, সেইবিলাক উত্তৰ পূৰ্বাঞ্চলৰ অন্য এখন ৰাজ্যৰ সৈতে নিমিলে। শাস্ত্ৰই ইমান গভীৰতালৈ গৈ এই মনুষ্য জাতিটোক ভাগ কৰি দেখুৱাইছে গুণ বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি। সেইবাবে কোৱা হৈছে যে 4 লক্ষঞ্চ বানৰা, 4 লাখ বাৰৰ বাবে জীৱই মানুহৰ শৰীৰ প্ৰাপ্ত কৰে, কিন্তু মানুহকে মনুষ্য বুলি কিন্তু কোৱা নাই হোৱা। আমি এইটো অভিধানিক অৰ্থত ব্যৱহাৰ কৰিব পাৰোঁ যে মানুহ মানেই মনুষ্য, কিন্তু শাস্ত্ৰত কিন্তু মানুহ আৰু মনুষ্য এই দুটা শব্দৰ প্ৰায়োগিকতাটো অকণমান পৃথক। মানুহ সকলো হ'ব পাৰে, মনুষ্য কিন্তু সকলো হ'ব নোৱাৰিবও পাৰে। 2খন হাত 2টা ভৰি থকা এজন ব্যক্তিকে কিন্তু মনুষ্য বুলি কোৱা নহয়। এইটো কথা সুকীয়া যে মনু উৎপন্নাতিতি মনুষ্য, যে আমাৰ মনুষ্যৰ আদি পিতা কোন? স্বয়ম্ভুৱ মনু। সেই স্বয়ম্ভুৱ মনু আৰু দেৱী শতৰূপা হৈছে মনুষ্যৰ আদি পিতা। সেইবাবে এই মানুহৰ কুলটোক মনুষ্য বুলি কোৱা হয়। কিন্তু ইয়াত প্ৰয়োগ হোৱা মনুষ্য শব্দটোৱে বুজাইছে যিজন ব্যক্তিয়ে নিজৰ জীৱনত প্ৰতিটো ক্ষণত ঈশ্বৰৰ অস্তিত্ব স্বীকাৰ কৰি নিজৰ যাৱতীয় কৰ্মখিনি কৰিব শিকিছে, তেওঁক কোৱা হৈছে মনুষ্য বুলি। কিন্তু মনুষ্য হ'বলৈ হ'লে আমি প্ৰতিটো ছেকেণ্ডত ঈশ্বৰ যে আছে
সেই সতৰ্কতাকণ নিজৰ মানসিক স্থিতিত বৰ্তাই ৰাখিব পাৰিব লাগিব। কাৰণ চাওকচোন, আজিৰ সমাজত বহি থকা কাকো কোনেও এইটো বিষয়ে বুজোৱা প্ৰয়োজন নাই যে কি ক'ব লাগে, কি ক'ব নালাগে, কি খাব লাগে, কি খাব নালাগে, কি কৰিব লাগে, কি কৰিব নালাগে। কিন্তু আমাৰ গোটেই পাকটো লাগি থাকে এই তিনিটা বিষয়তে। কিয়? কোনোবাখিনিত আমি এই কথাটো পাহৰি পেলাওঁ যে ঈশ্বৰৰ সম্পূৰ্ণ নিৰীক্ষণত আপুনি মই আছোঁ। ঈশ্বৰৰ সম্পূৰ্ণ নিৰীক্ষণত আছোঁ বুলি যদি সকলো সময়তে মই সতৰ্কতাকণ নিৰ্মাণ কৰি ৰাখিব পাৰোঁ, তেতিয়াহ'লে মই কেতিয়াও অভক্ষ্য ভক্ষণ কৰিব নোৱাৰোঁ, অবাক্য উচ্চাৰণ কৰিব নোৱাৰোঁ, অকৰ্ম কৰিব মই নোৱাৰোঁ, অগম্যাগমন মই কৰিব নোৱাৰোঁ। কিন্তু সমস্যাটো কোনখিনিত আহি পৰে? সকলোৱে ভাগৱতৰ কথা বুজিছে, কোনো লোকে ভাগৱতৰ কথা নুবুজাকে নাই। কাৰণ এই কলিযুগত ভগৱন্তই ভক্তি ইমান সহজ সৰলভাৱে সমস্ত মনুষ্যকুলৰ উদ্ধাৰৰ নিমিত্তে প্ৰদান কৰিলে যে সকলোৰে অন্তঃকৰণত ভক্তিৰ বীজ। আমি ভাবি থাকোঁ কি কাৰোবাৰ ভক্তি বেছি, কাৰোবাৰ ভক্তি কম। প্ৰকৃততে এই সিদ্ধান্তটো ভুল। কাৰো ভক্তি বেছি নহয়, কাৰো ভক্তি কম নহয়। আৰু এইটোও সম্ভৱ নহয় যে কাৰোবাৰ অন্তৰত ঈশ্বৰৰ প্ৰতি ভক্তি নাই। সকলো জীৱৰে অন্তৰত ঈশ্বৰৰ প্ৰতি ভক্তি আছে। কিন্তু কি হয়, সংসাৰখনত জীৱনটো যাপন কৰোঁতে কৰোঁতে তাত কিছুমান মইলাৰ আৱৰণ বহি যায়। আৰু সেই মইলাৰ আৱৰণবিলাক যেনেকৈ সদায় ব্যৱহাৰ কৰি থকা কাঁহৰ বাতিটোত যেতিয়া এটা প্ৰলেপ পৰি যায়, সেই প্ৰলেপটোক অকল পানীত জুবিয়াই দিলে আঁতৰি নাযায়, তাক ঘঁহি ঘঁহি ধোৱাৰ প্ৰয়োজন। বগা ধুতিখনত যেতিয়া চেকা এটা লাগে, ঘৰত আমি কি কৰোঁ? চাৰ্ফ দি খচি খচি ধুওঁ। ঠিক তেনেদৰে সংসাৰখনত 84 লক্ষ জনী আমি পাৰ কৰি আহিছোঁ। ইয়াত থাকোঁতে থাকোঁতে কিছুমান চেকা আমি নিজৰ শৰীৰটোত বা নিজৰ কৰ্ম সংস্কাৰসমূহত লগাই লওঁ। সেই চেকাসমূহ ধোৱাৰ একমাত্ৰ আটাইতকৈ ভাল ডিটাৰজেণ্ট হৈছে ভক্তি। ভক্তি মানে কি? ঈশ্বৰৰ ওচৰত সমৰ্পণ ভাৱ, কমপ্লিটলি ঈশ্বৰৰ ওচৰত চাৰেণ্ডাৰ কৰি দিয়া। কাৰণ ঈশ্বৰৰ ওচৰত যদি চাৰেণ্ডাৰ কৰি দিওঁ, তেতিয়াহ'লে জীৱনত খাওঁতে উঠোঁতে বহুতে মই সতৰ্কতাটো নিৰ্মাণ কৰি ৰাখিব পাৰিম। আৰু ঈশ্বৰৰ ওচৰত সেই সমৰ্পণ কৰি দিয়াৰ প্ৰয়োজনীয়তা কিয় আছে? কাৰণ ঘৰৰ পোহনীয়া গৰুজনীও যেতিয়ালৈকে এৰালত থাকে তেতিয়ালৈহে তাই ঠিকে থাকে। কিন্তু যদি এৰাই দিয়া হয়, তেতিয়াহ'লে গৰুজনী যেনি তেনি যোৱাৰ সম্ভাৱনা থাকে। ঠিক তেনেদৰে মনুষ্য কোনো মানুহ বেয়া নহয়, কিন্তু জীৱনত এনেকুৱা কিছুমান পৰিস্থিতি আহিব পাৰে যিবিলাক পৰিস্থিতি আপোনাক মোক বিচলিত কৰাব পাৰে। সেই বিচলিত কৰাব পৰা পৰিস্থিতিসমূহক নিজকে নিৰ্দিষ্ট মৰ্যাদাৰ ভিতৰত ৰাখিবলৈ ভক্তিৰ বান্ধোনৰ প্ৰয়োজন। যদি ভক্তিৰ আবেষ্টনীৰ মাজত থাকোঁ, তেতিয়াহ'লে জীৱনৰ যিকোনো পৰিস্থিতিয়ে মনুষ্যক বিচলিত কৰাব নোৱাৰে, লাগিলে যিমানেই অপ্ৰীতিকৰ পৰিস্থিতি নহওক কিয়। বোলে কেনেকৈ? চাওকচোন, ভক্ত প্ৰহ্লাদ নিজৰ পিতৃয়ে ইমানখিনি অত্যাচাৰ কৰিলে, নহয়নে? আজিকালি ল'ৰা ছোৱালীৰ বোলে 24 ঘণ্টা মোবাইলটো চাই থাকে, সেইকাৰণে বোলে দেউতাকে ইমানখিনি শাস্তি দিলে, বুজিবলৈ অকণমান থল এটা থাকিলেহেঁতেন। কিন্তু তেনেকুৱা ধৰণৰ অপৰাধটো ভক্ত প্ৰহ্লাদে কৰা নাছিল, ভগৱন্তৰ নামহে লৈছিল। কিন্তু কশিপুৱে সেই ভক্ত প্ৰহ্লাদে ঈশ্বৰৰ নাম লোৱাকে ইমান শত্ৰুভাৱত লৈ ল'লে যে সেই 5 বছৰীয়া শিশুটিকো মৃত্যুদণ্ড দিয়াৰ বাবে তেওঁ কুণ্ঠাবোধ নকৰিলে। গতিকে সেই প্ৰহ্লাদৰ সমান জীৱনৰ দুখ আপুনি মই জানো জীৱনত পাইছোঁ? কোনোবাই ক'ব পাৰোঁনে বাৰু? ক'ব পাৰেনে আপোনালোকে যে প্ৰহ্লাদৰ সমান দুখ কিন্তু আমি জীৱনত পাইছোঁ? ইয়াত বহি থকা কোনো লোকে ক'ব নোৱাৰে যে সেই 5 বছৰীয়া শিশুটিয়ে সেই 5 বছৰ কালতে অনুভৱ কৰা সমান দুখ আমি নিজৰ জীৱনত পাইছোঁ। আমি ক'ব নোৱাৰোঁ, কাৰণ আমি বহুত সুখত আছোঁ, আমি বহুত ভাগ্যৱান। ভক্ত ধ্ৰুৱই ঈশ্বৰক বিচাৰি বহু বছৰ কালৰ তপস্যা আচৰণ কৰিবলৈ গৃহ এৰি গুচি যাব লগা হৈছিল। আমি কিন্তু নাই হোৱা।
ধেমালি কথা নহয় যে আপুনি ভাবি চাওক যে আজি যদি আপুনি আমেৰিকালৈ যাব বিচাৰে, আমেৰিকালৈ যাবলৈ হ'লে আপোনাৰ হাতত নিৰ্দিষ্ট ধন ৰাখি জমা হ'ব লাগিব, আপোনাৰ ওচৰত পাছপৰ্ট লাগিব, ভিজা লাগিব, তাৰপাছত আপুনি অন্য এখন দেশলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। কিন্তু আপুনি মই ঘৰত বহি বহিয়ে ঈশ্বৰৰ নিত্যধাম বৈকুণ্ঠলৈ উভতি যোৱাৰ পথটো প্ৰস্তুত কৰি ল'ব পাৰোঁ। কম ডাঙৰ কথা নে? এফালে আমি অন্য এখন দেশলৈ যাবলৈ লাখ টকা, পাছপৰ্ট, ভিজা, সাধন এই সকলো গোটাব লাগে। কিন্তু ঈশ্বৰৰ নিত্যধাম বৈকুণ্ঠলৈ, যিখন 14খন ব্ৰহ্মাণ্ডৰ বাহিৰত আছে, সেইখন ধামলৈ যাবলৈ আমাক কোনো পাছপৰ্ট, ভিজা, লাখ টকাৰ প্ৰয়োজন নাই। মাত্ৰ প্ৰয়োজন অকণমান সাধনা আৰু সতৰ্কতাৰ। আৰু সেইকণ সাধনা সতৰ্কতা আমি নিজৰ ঘৰখনত কৰিব পাৰোঁ।